আজি এখন আঁচনি সম্পৰ্কে আলোচনা কৰিম আৰু এই আঁচনিখন আমাৰ চৰকাৰী কৰ্মচাৰীসকল বা পেঞ্চনাৰসকল তেওঁলোকৰ লগত জড়িত আৰু যিসকলৰ ঘৰত চৰকাৰী কৰ্মচাৰী আছে বা পেঞ্চনাৰ আছে তেওঁলোকে এই ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব। এই আঁচনিখন আজিৰ পৰা এবছৰমান আগতে আৰম্ভ হৈছিল আৰু যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে এই আঁচনিখনৰ বাবদ প্ৰতি মাহে এটা এমাউণ্ট বা এটা কন্ট্ৰিবিউশ্যন দি আছে, তেওঁলোকৰ দৰমহাৰ পৰা কাটি আছে। কিন্তু এই আঁচনিখনৰ ওপৰত যিমানখিনি চৰ্চা হ'ব লাগিছিল, যিমানখিনি গুৰুত্ব পাব লাগিছিল, সেইখিনি গুৰুত্ব এতিয়ালৈকে পোৱা নাই। আৰু আমাৰ কৰ্মচাৰীসকলে যদিও তেওঁলোকে পইচাটো দি আছে মাহিলী, তেওঁলোকে কিন্তু যিখিনি প্ৰয়োজনীয় কাম সেইখিনি কৰা নাই। অৰ্থাৎ তেওঁলোকৰ পইচাটো মানে এতিয়ালৈকে কামত অহা নাই। গতিকে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে কেনেকৈ এই আঁচনিখনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব বা যিখিনি বেচিক প্ৰচেছ সেইখিনি কৰিব সেইখিনি আলোচনা কৰিম। গতিকে সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। আৰু যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ কাৰণে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। তো আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। হয়তো আপোনালোকে নামটো শুনিছে। যিসকলে চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ পে স্লিপত চাব, তাতে লিখা থাকে MMLSAY কণ্ট্ৰিবিউশ্যন বুলি। যিসকল কাৰ কিমান ফিজ কাটে বা চাৰ্জ কাটে সেইটো মই কৈ দিছোঁ। এই আঁচনিখনৰ কাৰণে যিসকল আমাৰ গ্ৰেড 4 এমপ্লয়ী আছে তেওঁলোকৰ 125 টকাকৈ মাহিলী কাটে, আৰু যিসকল আমাৰ গ্ৰেড 3 এমপ্লয়ী আছে, ধৰক টিচাৰ হওক বা আমাৰ যিবিলাক ক্লাৰিকেল লেভেলৰ এমপ্লয়ী, জুনিয়ৰ এছিষ্টেণ্ট, তো তেওঁলোকৰ 225 টকাকৈ মাহিলী কাটি আছে। আৰু যিখিনি ক্লাছ 2 অফিচাৰ তেওঁলোকৰ কাটে 325, আৰু যিখিনি ক্লাছ 1 অফিচাৰ তেওঁলোকৰ কাটে মাহিলী 500। গতিকে আমি প্ৰত্যেক মাহে এইখিনি টকা দি আছোঁ। কিন্তু ইয়াৰ বিনিময়ত যিখিনি কাম আপুনি যে অকল টকাটো দিলেই বেনিফিটটো পাব তেনেকুৱা নহয়, আপুনি বেছিক কামখিনি কৰিব লাগিব। তো বেছিক কামটো কি, যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা এই যিখন আঁচনি, এই আঁচনিখনৰ এটা পৰ্টেল আছে। সেই পৰ্টেলত গৈ আপুনি আপোনাৰ নামটো ৰেজিষ্টাৰ কৰিব লাগিব, বা আপোনাৰ নাম ৰেজিষ্টাৰ কৰাৰ লগতে আপোনাৰ পৰিয়ালত কোন কোন আছে, আপোনাৰ ডিপেণ্ডেণ্ট কোন কোন, সেইখিনি নাম এণ্ট্ৰি কৰিব লাগিব। এতিয়া আপোনালোকৰ মনত প্ৰশ্নটো আহিব পাৰে যে এই আঁচনিখনৰ কিহৰ ওপৰত। এই আঁচনিখন আমি এক প্ৰকাৰ হেল্থ ইঞ্চুৰেঞ্চ বুলি ক'ব পাৰোঁ। কাৰণ ইন জেনেৰেল আমি যদি এটা হেল্থ ইঞ্চুৰেঞ্চ কৰোঁ তেতিয়াহ'লে আমাৰ বহুত টকা যায়, 15,000 20,000 বহুত যায়। গতিকে চৰকাৰে এই ব্যৱস্থাটো কৰিছে আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বা পেঞ্চনাৰসকলৰ কল্যাণৰ কাৰণে, যে আমাৰ চৰকাৰী কৰ্মচাৰীখিনিক প্ৰত্যেক মাহে এনেকৈ 125 টকাকৈ কাটি পেলাই আমাক এটা হেল্থ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰি দিছে। ধৰক আমাৰ যদি কাৰোবাৰ চৰকাৰী কৰ্মচাৰী এজনৰ যদি বেমাৰ আজাৰ হয়, তেতিয়াহ'লে যিখিনি খৰচ হয়, মেডিকেলত যিখিনি খৰচ হয়, তাৰে 100% নহ'লেও মেক্সিমাম এমাউণ্ট যিটো চৰকাৰী ৰেট আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো CGH ৰেট বুলি কোৱা হয়, সেই ৰেট মতে চৰকাৰে আপোনাক উভতাই দিব। নাইবা কেতিয়াবা কি হয়, কিছুমান ক্ৰিটিকেল বেমাৰৰ ক্ষেত্ৰত যদি আপোনাক এডভান্স পে'মেণ্ট লগা হয়, এডভান্স পে'মেণ্টৰো এটা অপশ্যন ৰাখিছে। গতিকে এই সম্পৰ্কত আপোনালোকে যদি কমপ্লিট গাইডলাইন চাব বিচাৰে, আপোনালোকে এটা পৰ্টেল আছে, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা পৰ্টেল আছে, সেই পৰ্টেলত পাব, বা আপোনালোকে গুগলত যদি চাৰ্চ কৰি দিয়ে ইয়াৰ গাইডলাইনটো তাতো পাই যাব। গতিকে এই আঁচনিখনৰ বিষয়ে আপোনালোকে ধৰিব পাৰিছে। আৰু যদি আপোনাৰ কাৰোবাৰ কৰ্মচাৰীজনৰ নহয় পেলাই আপোনাৰ ৱাইফৰ হওক বা আপোনাৰ ল'ৰা ছোৱালী যদি কাৰোবাৰ কিবা বেমাৰ আজাৰ হয়, তেতিয়াও আপোনালোকে এইখিনি সুবিধা পাব। যিখিনি বেমাৰ আজাৰৰ যিখিনি খৰচ তাৰে CGH ৰেটত আপোনালোকে ৰিটাৰ্ণখিনি পাব বা ৰিইম্বাৰ্চমেণ্ট পাব। গতিকে এতিয়া আমি চাম এতিয়া যে ইয়াৰ প্ৰচেছটো কি, যিখিনি আমি এটা ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছে সেই প্ৰচেছটো কেনেকৈ কৰিম। তো তাৰ কাৰণে প্ৰথমতে আপোনালোকে যাব মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা পৰ্টেললৈ যাব লাগিব। পৰ্টেলটো যেতিয়া আপোনালোকে খুলিব, মই স্ক্ৰীণত দেখাই দিছোঁ এবাৰ। তো স্ক্ৰীণত যেতিয়া পৰ্টেলটো আপোনালোকে খুলিলে আপোনালোকে তাত পাব বেনিফিচিয়াৰী লগইন। বেনিফিচিয়াৰী লগইনত গৈ পেলাই আপুনি চিলেক্ট কৰিব আপুনি এমপ্লয় নে পেঞ্চনাৰ। যদি আপুনি এমপ্লয় হয় তেতিয়াহ'লে আপুনি আপোনাৰ নামটো তাতে ভেলিডেট কৰিব লাগিব, আৰু ভেলিডেট কৰিবৰ কাৰণে আপুনি
এটা অপশ্যন পাব আপুনি হয় পান নাম্বাৰ বহাব লাগিব বা PPAN নাম্বাৰ অৰ্থাৎ যেটো আমাৰ NPS এটা নম্বৰ থাকে সেই নম্বৰটো বহাব লাগিব বা GPF নাম্বাৰ বহাব পাৰিব আৰু যদি আপুনি ৰিটায়াৰ্ড এমপ্লয় হয় পেনশনাৰ হয় তেতিয়া হলে PPO যেটো পেনশন পেমেন্ট অৰ্ডাৰ নাম্বাৰটো আপুনি তাত দিব বা পান নাম্বাৰটো দিব তেতিয়া আপুনি হেখিনি ভ্যালিডেট কৰিব পাৰিব আৰু এইখিনি বহাৰ পিছত আপুনি তলত ফোন নাম্বাৰটো বহাব ফোন নাম্বাৰটো যেতিয়া বহাব আপুনি সাবমিট কৰি দিব তেতিয়া আপোনাৰ ফোন নম্বৰ এটা OTP আহিব আৰু এই OTP টো যেতিয়া তাত দিব OTP টো দিয়াৰ পিছত আপোনাৰ ডিটেইলছ খিনি ওলাই যাব আপোনাৰ নাম বা আপোনাৰ যিখিনি সাৰ্ভিস ডিটেইলছ সেইখিনি ওলাই যাব আৰু সাৰ্ভিস ডিটেইল খিনি যেতিয়া ওলাব তেতিয়া প্ৰথমতে আহিব আপোনাৰ আধাৰ ভ্যালিডেশন আধাৰ ভ্যালিডেট কৰিব লাগিব প্ৰথমতে তাৰ পিছত আপোনাৰ বেনিফিচিয়াৰি ডিটেইলছ খিনি ওলোৱাৰ পিছত আপোনাৰ ফ্যামিলি ডিপেন্ডেন্স যাৰ আপুনি নাম সমাব আপোনাৰ লৰা ছোৱালী হওক আপোনাৰ মা দেউতা হওক আপোনাৰ ওয়াইফ হওক তেওঁলোকৰ নামখিনি তাত এন্ট্ৰি কৰিব লাগিব তাৰ পিছত নমিনি এন্ট্ৰি কৰিব লাগিব যিখিনি ডাটা স্টেপ বাই স্টেপ আহি থাকে সেইখিনি আপুনি ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পিছত এইখিনি হৈ গল এতিয়া আপোনাক কি ডকুমেন্টছ লাগিব সেই কামখিনি কৰিবৰ কাৰণে প্ৰথমতে লাগিব আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ নিজৰ আধাৰ কাৰ্ডখন লাগিব নিজৰ পান কাৰ্ড বা ভোটাৰ কাৰ্ড লাগিব এটা আইডি প্ৰুফ হিচাপে আৰু এমপ্লয়মেন্ট প্ৰুফ লাগিব আপোনাৰ এমপ্লয়মেন্ট প্ৰুফ যি দি আপুনি আইডি কাৰ্ড সাৰ্ভিস আইডি কাৰ্ড দিব পাৰে বা পে স্লিপ দিব পাৰে আৰু পাসপোৰ্ট ফটো এক কপি ঠিক তেনেকৈ আপোনাৰ এইখিনি হৈ গল তাৰ পিছত আপোনাৰ ডিপেন্ডেন্ট প্ৰথমতে আহিব ওয়াইফৰ ক্ষেত্ৰত আপোনাৰ ওয়াইফৰ কি লাগিব ওয়াইফৰ আইডি প্ৰুফ লাগিব আৰু আধাৰ কাৰ্ড লাগিব তাৰ পিছত ৰিলেশন প্ৰুফ লাগিব ৰিলেশন প্ৰুফ মানে ধৰক হাজবেণ্ডৰ নাম থকা এখন ডকুমেন্ট লাগিব বা ফটো আৰু এখন ফটো লাগিব পাসপোৰ্ট ফটো তাৰ পিছত যিখিনি আপোনাৰ লৰা ছোৱালী আছে লৰা ছোৱালী বিলাকৰ সেম ডকুমেন্টছ লাগিব আইডি প্ৰুফ ৰিলেশনশিপ প্ৰুফ আৰু ফটো বা আপোনাৰ মা দেউতাও যদি আছে তেওঁলোকৰ এইখিনি বস্তু লাগিব আৰু নমিনি যাক আপুনি নমিনি দিব নমিনিৰ লাগিব ডিটেইলছটো লাগিবই ডেট অফ বাৰ্থ এইবিলাক কিবা কিবি লাগিব আৰু এখন কেনসেল চেক বা পাসবুক সেইখন আপুনি তাত আপলোড দিব লাগিব আৰু একেবাৰে শেষত লাগিব এখন গ্ৰুপ ফটো আপোনাৰ পৰিয়ালৰ গোটেই কেইজন সদস্যৰ এটা গ্ৰুপ ফটো লাগিব আৰু গ্ৰুপ ফটোখন তাত আপলোড দিব লাগিব আৰু যেতিয়া আপুনি আপলোড দিয়াৰ পিছত আপুনি আপোনাৰ এপ্লিকেশনখন সাবমিট কৰিব লাগিব কিন্তু এটা কথা মনত ৰাখিব যিবিলাক ডকুমেন্টছ আপুনি আপলোড দিব সেইবিলাক যাতে ক্লিয়াৰ হয় কাৰণ কেতিয়াবা কি হয় এই ডকুমেন্টছবোৰ ক্লিয়াৰ নাথাকাৰ পিছত ফলত কি হয় এপ্ৰুভেল হলে টাইম লাগে আপুনি সাবমিট যেতিয়া কৰিব সাবমিট কৰাৰ পিছত এপ্ৰুভেল হ'ব এইখন যেটো আমাৰ হেইটো যেটো বিভাগৰ অফিস আছে তেওঁলোকে এপ্ৰুভ কৰিব গতিকে এপ্ৰুভ কৰোতে অলপ টাইম লাগে কেইমান লাগে আৰু হেতু কাৰণে যদি আপোনাৰ এপ্ৰুভেলত কোনো ধৰণৰ বেমেজালি নহয় তাৰ কাৰণে আপুনি গোটেইবিলাক ডাটা গোটেইবিলাক ডকুমেন্টছ ক্লিয়াৰকে দিব নহলে কি হ'ব আপোনাৰ তাত কোৱেৰি আহি থাকিব যে অমুকটো ডাটা ক্লিয়াৰ নাই হেতু এন্ট্ৰি কৰক অমুকটো ভুল আছে হেতু ঠিক কৰক এইবিলাক গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলো আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে কিবা যদি কোৱেৰি থাকে মোক কমেন্ট কৰি জনাব মই যিমান পাৰো ৰিপ্লাই দিবলৈ চেষ্টা কৰিম মোৰ যিখিনি এক্সপেৰিয়েন্স কাৰণ কি মই নিজে কৰিছো বা মোৰ কলিগৰো কিছুমান কাৰবাৰ কৰি দিছো গতিকে মই যিখিনি এক্সপেৰিয়েন্স পাইছো তাৰ ফালৰ পৰা মই আপোনালোকক হেল্প কৰিবলৈ ট্ৰাই কৰিম তো আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশন শেয়াৰ কৰিলো সকলোৱে ভিডিঅ'টো শেয়াৰ কৰি দিব ধন্যবাদ